এই তিনিটা সম্পৰ্কৰ পৰা বাছি চলিব। 1 নম্বৰতে মিছলীয়া প্ৰেম, 2 নম্বৰতে স্বাৰ্থপৰ সম্বন্ধীয় লোক, 3 নম্বৰতে কথা লগাই ফুৰা লোকৰ পৰা সাৱধান। যিসকলে সঁচা অন্তৰৰ পৰা সম্পৰ্ক পালন কৰে বেছিভাগ তেওঁলোকেই চকুপানী টুকিবলৈ পায়। যেতিয়া আপুনি বেছি চিন্তা কৰিবলৈ লয় কষ্ট আপোনাৰে হয়। য'ত আনৰ সমালোচনা কৰা হয়, আনক নিন্দা কৰা হয়, তাত কেতিয়াও নাযাব। কাৰণ আপুনি সেই জেগাৰ পৰা আঁতৰি যোৱাৰ পাছতে তেওঁলোকে আপোনাৰ সমালোচনাও আৰম্ভ কৰি দিব। নিজৰ জীৱনত কি কৰিব লাগে সেই কথা চিন্তা কৰাতকৈ আনে কি কৰিছে, কিয় কৰিছে, মানুহে সেই কথাত বেছি গুৰুত্ব দিয়ে। মানুহে আনৰ ভাল কিবা এটা শুনিলে সহজে বিশ্বাস নকৰে, কিন্তু যেতিয়া বেয়া কিবা এটা শুনে সঁচা মিছা নজনাকৈ বিচাৰ কৰিবলৈ লাগি যায়। নিজৰ ভুল স্বীকাৰ কৰিবলৈ সৎ সাহস লাগিব। আনৰ দুখ খুচৰিবলৈতো সকলোৱে আগবাঢ়ি থাকে। ৰূপ আৰু পইচাক লৈ কেতিয়াও অহংকাৰ নকৰিব। দৰিদ্ৰতা আৰু অসুস্থতা কাকো সুধি নাহে। সুখ দিয়াজন লাগিলে আপোন লোক নহকেই, কিন্তু দুখ দিয়াসকল সদায় নিজৰ আপোন লোকেই থাকে। মনৰ সকলো গোপন কথা সকলোকে ক'ব নালাগে, কাৰণ বন্ধু কেতিয়া শত্ৰুলৈ পৰিৱৰ্তন হ'ব গমেই নাপাব। কাৰণ মানুহে 100টা ভাল কথা পাহৰি যায়, কিন্তু এবাৰ মনত বেয়া লগাওক কেতিয়াও নাপাহৰে। মানুহ যিমানেই ধনী নহওক কিয় মনৰ দুখ বিক্ৰী কৰিব নোৱাৰে, আৰু যিমান পইচা থাকিলেও মনৰ সুখ শান্তি কিনিব নোৱাৰে। ধন্যবাদ।